হেল্ল' গাইছ, 2024 চনৰ আজি 1 তাৰিখ। বৰ্তমান এতিয়া এটা 1:30 বাজিছে। মই এতিয়া জুবিন দাক হেপী নিউ ইয়েৰ জনাবৰ কাৰণে আহিলোঁ নগাঁৱৰ পৰা 135 কিলোমিটাৰ। বাইক লৈ আহিছোঁ। জেকেটটো বেলেগে দি পঠাইছে, হাত মোজা বেলেগে দি পঠাইছে, মোৰ একো নাছিলে। মই জুবিন দাৰ ওচৰত যাওঁ বুলি কোৱাৰ কাৰণে এজনে জেকেট দি পঠালে, এজনে হাত মোজা দি পঠালে, আৰু মই জুবিন দাৰ ওচৰত আহিলোঁ। এইখিনি জুবিন দাক মানুহে দিয়া গামোচা, কিমান গামোচা আছে আপোনালোকে চিন্তা কৰক। ইয়াতে বৰ্তমান বহুত গামোচা আছে, বহুত গামোচা বুলি ক'লোঁ মই। একটা দম আছে, চাওক এইখিনিয়ে, আৰু এইখিনি চাওক কিমান গামোচা আছে আপোনালোকে নিজে চিন্তা কৰক। জুবিন দাক যিখিনি গামোচা মানুহে দিছিলে, গোটেইখিনি গামোচা বৰ্তমান ইয়াত ষ্টক কৰি ৰাখিছে। আপোনালোকক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। 2024 চনৰ প্ৰথম দিন আজি। জুবিন দাক মই হেপী নিউ ইয়েৰ জনাবৰ কাৰণে আহিলোঁ। জয় জুবিন দা। জুবিন দা আমাৰ মাজত আছে আৰু সকলো মাজতে থাকিব। আপোনালোকক অকণমান মই দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনাৰ জুবিন দাৰ য'ত আছে জেগাটো আপোনালোকক দেখাইছোঁ। জুবিন দাক মই বহুত আগৰ পৰা লগ পাইছোঁ। জুবিন দাক মই 2-3 বাৰ একেলগে আমি খানাও খাইছোঁ, ঘূৰিছোঁ, আৰু জুবিন দাৰ লগত মই বহুতবাৰ কথাও পাতিছোঁ। আৰু জুবিন দাৰ লাষ্ট যেতিয়া তেওঁৰ ডেড বডি আহিছিলে বাহিৰৰ পৰা, জুবিন দাৰ লগতে মই বহুত দিন আছিলোঁ। মানে বহুত দিন মাৰিলোঁ বুলি নকওঁ, জ্বলোৱাৰ যেতিয়া শেষ শ্ৰদ্ধাঞ্জলি জ্বলোৱালৈকে মই আছিলোঁ জুবিন দাৰ লগত। আৰু এয়া আপোনাৰ জুবিন দাৰ য'ত জ্বলাইছিলে জেগাটো দেখাইছোঁ। আগতে অলপ বেলেগ আছিলে, এতিয়া আপোনাৰ পকা কৰি পেলাই অলপ বেলেগকৈ বনাই দিছে। আপোনালোকক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক